নমস্কাৰ, তোমালোক সকলোকে লাৰ্ণ আপ চেনেলটোৱে আদৰণি জনাইছোঁ। তো আজি আমি গুৱাহাটী ইউনিভাৰ্চিটি মাষ্টাৰ্ছ এডমিশ্যনৰ ওপৰত ডিছকাছ কৰিম যে এই বছৰ যিটো গুৱাহাটী ইউনিভাৰ্চিটি পি জি এণ্ট্ৰেন্স টেষ্ট হয় সেইটো কি ডিপাৰ্টমেণ্টৰ ওপৰত হ'ব, তাৰ ছাবজেক্ট এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ কি আৰু কোনটো ডিপাৰ্টমেণ্টত কেইটাকৈ ছিটছ আছে, তাৰ লগতে এণ্ট্ৰেন্স এক্সামিনেশ্যনটো কেতিয়া হ'ব, ক'ত তোমালোকে এপ্লাই কৰিব পাৰিবা, সেই গোটেইখিনি বস্তু আজিৰ ভিডিঅ'টো আমি চাম। তাৰ লগতে মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত তোমালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন লিংক হয় সেইটো প্ৰভাইড কৰি দিম আৰু যিটো অফিচিয়েল PDF হয় সেইটো মই এটাচ কৰি দিম তাতে। আৰু লগতে মই তোমালোকক ছ'চিয়েল মিডিয়া হেণ্ডেলটো প্ৰভাইড কৰি দিম, য'ত তোমালোকৰ কিবা ডাউট থাকিলে মোক DM কৰিব পাৰিবা, মই তোমালোকক নিশ্চয়কৈ ৰেছপন্স কৰিম। এইখিনি কৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এতিয়া তোমালোকৰ স্ক্ৰীনত চোৱা, ইয়াতে তুমি গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো অফিচিয়েল নটিফিকেশ্যন হয় সেইটো তোমালোকে চাব পাৰিছা যে গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো মাষ্টাৰ্ছ এডমিশ্যন হয় সেইটো কোনটো পৰ্টেলত হ'ব। ইয়াতে পৰ্টেলটো দিয়া আছে যে guwahati.university.samar.edu.in, মানে তাতে তোমালোকে গৈ কিনে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু তাৰপিছত তোমালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো PG এণ্ট্ৰেন্স টেষ্ট হয়, মানে যিটো GUPGET বুলি কোৱা হয়, তাতে তোমালোকে এপিয়াৰ হ'ব পাৰিবা। আৰু এইটো অকল গুৱাহাটী ইউনিভাৰ্চিটিৰ মেইন কেম্পাছৰ বাবে নহয়, গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা যিবোৰ কলেজেছ আছে, মানে য'ত তোমালোকৰ মাষ্টাৰ ডিগ্ৰী কৰ্চসমূহ অফাৰ কৰা হয় তাৰ বাবে হয়, মানে তাতেও তোমালোকে এই এণ্ট্ৰেন্স এক্সামিনেশ্যন থ্ৰু দিয়ে এডমিশ্যন ল'ব পাৰিবা। ইয়াতে নেক্সট কি দিয়া আছে, ইয়াতে যে গোটেইখিনি বস্তু ইয়াতে ইনফৰমেশ্যন দিয়া আছে, এইখিনি ইনফৰমেশ্যন তোমালোকৰ গুৱাহাটী ইউনিভাৰ্চিটি মেইন কেম্পাছৰ বাবে দিয়া হৈছে যে তোমালোকৰ মেইন কেম্পাছত কি ডিপাৰ্টমেণ্ট আছে, তাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ কি আছে আৰু তাৰ কেইটাকৈ ছিটছ আছে। আৰু যিটো গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা তুমি যদি কোনোবা বেলেগ কলেজত তুমি পঢ়িব বিচাৰা, তেতিয়া তোমালোকে তাহাঁতৰ কলেজৰ ৱেবছাইটত তোমালোকে চাই থাকিবা, তাতে তোমালোকৰ ইণ্ডিভিজুৱেলি গোটেইখিনি ইনফৰমেশ্যন তাহাঁতে প্ৰভাইড কৰিব। এতিয়া তোমালোকে ইয়াৰে এটা দুটাকৈ মই এক্সাম্পল তোমালোকক মই দেখাই দিম যে তোমালোকৰ কি হয় প্ৰগ্ৰেম এলিজিবিলিটি ক্ৰাইটেৰিয়া বা তোমালোকৰ ছিটছ কেইটা আছে। তো ইয়াতে তুমি ফাৰ্ষ্ট চোৱা যে এন্থ্ৰপলজি ইয়াতে দিয়া আছে। এন্থ্ৰপলজি তোমালোকে MA কৰিব পাৰা আৰু MSc কৰিব পাৰা, সেইটো তোমালোকৰ নিজা চইচ। আৰু ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াত কি লিখা আছে যে তোমালোকৰ FY UGP মানে 4 year আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম বা তোমালোকে গ্ৰেজুৱেট কৰিছা উইথ মিনিমাম 24 ক্ৰেডিট ইন এন্থ্ৰপলজি, মানে এন্থ্ৰপলজি ছাবজেক্টটোত তোমালোকৰ 24 ক্ৰেডিট লাগিব। এন্থ্ৰপলজি ছাবজেক্টটো তোমাৰ এজ মেজৰ হিচাপে থাকিব লাগিব বা হনাৰ্ছ লৈছা তুমি তাতে, বা তুমি এজ এ ৰেগুলাৰ কৰ্চ মানে মাইনৰ হিচাপে তুমি যদি পঢ়িছা তেতিয়াও তুমি এন্থ্ৰপলজিত তুমি MA বা MSc তুমি কৰিব পাৰিবা। আৰু তাৰ ছিটছ ইয়াতে কি দিয়া আছে যে 18টা ছিটছ আছে ফৰ MA ইন এন্থ্ৰপলজি, আৰু MSc এন্থ্ৰপলজি তোমালোকৰ 15 ছিটছ আছে, মানে টোটেল তোমালোকৰ ইয়াতে 33 ছিটছ হয়। তো ইয়াতে তোমালোকৰ ছাবজেক্ট এলিজিবিলিটি ক্ৰাইটেৰিয়াত থকা কেইটামান কথা মন কৰিব লাগিব। ইয়াতে যে তোমালোকৰ 24 ক্ৰেডিট আছে, মানে তোমালোকৰ কোনোবা ছাবজেক্টত যদি 24 ক্ৰেডিট আছে, সেই ছাবজেক্টত তুমি মেজৰ হিচাপে পঢ়িছা বা মাইনৰ হিচাপে পঢ়িছা একো মেটাৰ নকৰে, তুমি সেইটো ছাবজেক্টত তুমি মাষ্টাৰ ডিগ্ৰীটো কৰিব পাৰিবা। তাৰ মানেটো কি হৈছে, এতিয়া তোমালোকৰ এক্সাম্পল এটা লৈ কিনে তোমালোকক বুজাই দিম। তুমি যদি গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা কোনোবা কলেজৰ পৰা 3 year ডিগ্ৰীটো কমপ্লিট কৰিছা, মানে NEP বেটছৰ 3 year ডিগ্ৰীটো কমপ্লিট কৰিছা এইবছৰ, তো তোমালোকে মাইনৰ ছাবজেক্টত তুমি জিউৰ যিটো মাষ্টাৰ্ছৰ টেষ্ট হয় সেইটো দিব নোৱাৰা। কিহৰ কাৰণে দিব নোৱাৰা, কাৰণ তোমালোকৰ মাইনৰটো 3rd ছেমিষ্টাৰৰ পিছত উঠি গৈছিলে, মানে NEP ফাৰ্ষ্ট বেটছৰ যিসকল আছা গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত তোমালোকৰ মাইনৰটো 3rd ছেমিষ্টাৰলৈকে আছিলে। তো তাৰ মানে তুমি 1st, 2nd আৰু 3rd ছেমিষ্টাৰলৈকে মাইনৰ পঢ়িছা। পাৰ ছেমিষ্টাৰত সেইটো পেপাৰ তোমালোকৰ 4 ক্ৰেডিটকৈ থাকে, মানে 3টা ছেমিষ্টাৰত তোমালোকৰ অকল 12 ক্ৰেডিটহে আছে, মানে সেই ছাবজেক্টত, যাৰ বাবে তোমালোকে যদি সেই মাইনৰ ছাবজেক্টত তুমি গুৱাহাটী ইউনিভাৰ্চিটিটো মাষ্টাৰ্ছৰ টেষ্ট হয় তাতে এপিয়াৰ হ'ব নোৱাৰা। তাৰ অপজিটলি তুমি যদি কটন ইউনিভাৰ্চিটি এক্সাম্পলটো লোৱা, কটন ইউনিভাৰ্চিটিত কি হয় 2023ৰ পৰা সেইটো চলি আছে, ফাৰ্ষ্ট যিটো NEP বেটছ হয়, যে মাইনৰটো তোমালোকৰ 8th ছেমিষ্টাৰলৈকে আছিলে। তাৰ মানে তোমালোকৰ এইবছৰ যিসকল 6th ছেমিষ্টাৰটো পাছ কৰিছা বা 6th ছেমিষ্টাৰ এক্সাম দিছা, তো তেওঁলোকে 6th ছেমিষ্টাৰলৈকে মাইনৰটো পঢ়িছা। তাৰ মানে তুমি পাৰ ছেমিষ্টাৰ তুমি 4 ক্ৰেডিটকৈ লাভ কৰিছা সেইটো পেপাৰত। 6th ছেমিষ্টাৰলৈকে 4 × 6 24 ক্ৰেডিট তোমালোকৰ আছে। তো তোমালোকে জিঅ'ৰ যিটো মাষ্টাৰ্ছৰ এক্সাম হয় তাৰ বাবে তুমি সেই ছাবজেক্টত তুমি মাইনৰ ছাবজেক্টটো তুমি এলিজিবল হয়। আৰু মেজৰত যিহেতু তুমি প্ৰথম ফাৰ্ষ্ট ছেকেণ্ড ছেমিষ্টাৰ তোমালোকৰ 4 ক্ৰেডিট থাকে, তাৰ পিছলৈকে পেপাৰ ৱাইজ তোমালোকৰ 4 ক্ৰেডিটকৈ ইনক্ৰিজ হৈ থাকে, যাৰ বাবে তুমি সেইটোতো কোনো প্ৰব্লেমে নাই। মাইনৰত তোমাৰ যিখিনি প্ৰব্লেম আছিলে সেইখিনি মই তোমালোকক এতিয়া কৈ দিছোঁ। তাৰ লগতে ইম্পৰ্টেণ্ট কথা আৰু এটা কি হয় যে যিসকল NEP বেটছৰ আছে, মানে তোমালোকৰ যিসকল এইবছৰ NEP বেটছৰ আছে, মানে 6th ছেমিষ্টাৰ এক্সামটো জাষ্ট দিছাহে, তোমালোকেও এই এণ্ট্ৰেন্স এক্সামটো দিব পাৰিবা। কেনেকৈ দিব পাৰিবা, জাষ্ট তোমালোকৰ যিটো ফৰ্ম ফিল আপ কৰিবা তাতে ৰিজাল্টত তোমালোকৰ ৰিজাল্ট এৱেইটেড বুলি দিবা বা তোমালোকৰ এপিয়াৰিং বুলি তাতে দি কিনে তুমি ফৰ্ম ফিল আপটো কৰি দিবা। দেন যেতিয়া তোমালোকৰ এডমিশ্যন হ'ব তাৰ আগতে তোমালোকৰ মাৰ্কশ্বিটটো যিহেতু আহি যাব, তেতিয়ালৈকে তুমি আপলোড কৰি দিলে তোমালোকৰ হৈ যাব। আৰু যদি যিসকলে CBCS ফৰ্মেটত পঢ়িছা তেওঁলোকেতো এপিয়াৰ কৰিব পাৰিবা। লগতে কোনোবা যদি 4 year কৰিছা, মানে বাহিৰৰ অসমৰ বাহিৰত য'ত নেকি NEPটো আগতে ইমপ্লিমেণ্ট হৈছিলে, তাতে যদি 4 year ডিগ্ৰীও তুমি কৰিছা, ইয়াতে তুমি মাষ্টাৰ ডিগ্ৰীটো তুমি 2 yearsহে কৰিব লাগিব। মানে এইটো নহয় যে তুমি তাতে 4 year কৰিলা বুলি 1 year মাষ্টাৰ। এতিয়ালৈকে অসম বা তোমালোকৰ ইণ্ডিয়াৰ কোনো ইউনিভাৰ্চিটিতে 1 year মাষ্টাৰ্ছ কোৰ্চটো অফাৰ কৰা হোৱা নাই। তো যাৰ বাবে তুমি যদি
কোনোবা বেলেগ ইউনিভাৰ্চিটিৰ পৰা 4 ইয়াৰ ডিগ্ৰী কৰি আহিছা, যদি গুৱাহাটী ইউনিভাৰ্চিটি মাষ্টাৰ্ছ কৰিব বিচৰা দেন তুমি ইয়াতে 2 ইয়াৰ্ছে কৰিব লাগিব। অহা বছৰৰ পৰা ইয়াতে চেঞ্জেছ কিছুমান হ'ব, সেইখিনি মই পিছলৈ ইনফৰ্ম কৰিম। এতিয়া তোমালোকে নেক্সট ইয়াতে কি দিয়া আছে চোৱা, যে ইয়াতে নেক্সট ছাবজেক্টবোৰ ইয়াতে দিয়া আছে, যে এৰবিকত দিয়া আছে, এছামিজ, বেংগলী, তেনেকৈ গোটেইখিনি ডিপাৰ্টমেণ্ট ইয়াতে দিয়া আছে। তাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াও ইয়াতে লিখা আছে, লগতে ইয়াতে কোনটো ডিপাৰ্টমেণ্টৰ কেইটা ছিটছ আছে সেইখিনি তোমালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো মেইন কেম্পাছ হয় তাৰ ওপৰতহে এইখিনি ইনফৰমেশ্যন দিয়া আছে। সেইখিনি এফিলিয়েটেড কলেজেছখিনিৰ বাবে ইয়াতে দিয়া হোৱা নাই। তো এতিয়া নেক্সট আমি ইয়াতে আৰু দুটামান তোমালোকক মই ডেছক্ৰাইব কৰি দিম। ছাপ'জ ইয়াতে মেথামেটিক্স আছে 17 নম্বৰত। মেথামেটিক্সত কি হয় তোমালোকৰ চোৱা, ইয়াতে MA ইন মেথামেটিক্স দিয়া নহয়, অকল MSc কোৰ্চহে অফাৰ কৰা হয়, আৰু তাৰ এলিজিবিলিটি ছেইম হয়। তোমালোকৰ মেথামেটিক্সত 24 ক্ৰেডিট লাগিব, মানে তুমি মেজৰ মাইনৰ হিচাপে পঢ়িছা সেইটো একো মেটাৰ নকৰে, 24 ক্ৰেডিট আছে যদি তুমি এলিজিবল হয়। আৰু ছিটছটো বহুত আছে, ইয়াতে 90 ছিটছ আছে, মানে হায়েষ্ট নাম্বাৰ অফ ছিটছ বুলি আমি ক'ব পাৰোঁ যে মেথামেটিক্সত 90টা ছিটছ আছে গুৱাহাটী ইউনিভাৰ্চিটি মেইন কেম্পাছত। তাৰপিছত ইয়াতে নেক্সট ইয়াতে আৰু কিছুমান ডিপাৰ্টমেণ্ট আছে, যেনে এপ্লাইড ছায়েন্স আছে। মানে এপ্লাইড ছায়েন্সতো ইয়াতে মেথামেটিক্স পঢ়িব পাৰা, ফিজিক্স আছে, কেমিষ্ট্ৰি আছে। মানে ইয়াতে জাষ্ট সেইটো ডিফাৰেঞ্চ হয়, এটা হ'ল এপ্লাইড হয় আৰু এটা হ'ল পিয়'ৰ ছায়েন্স হয়। সেইটো এটা ডিফাৰেঞ্চ হয়, যে এপ্লাইডটো তোমালোকে এপ্লাই কৰিব লাগে, ফৰ্মুলা বেছড হয়, আৰু তোমাৰ যিটো পিয়'ৰ হয় পিয়'ৰটো তোমালোকৰ থিয়ৰী বেছড হয় বেছিকেলি সেইখিনিয়ে ডিফাৰেঞ্চ হয়। আৰু তাৰ লগতো কিছুমান ডিফাৰেঞ্চ আছে, সেইখিনি তোমালোকে নিজে চাই ল'বা। আৰু নেক্সট ইয়াতে তোমালোকৰ চোৱা, ইয়াতে MTechো দিয়া আছে, ইয়াতে MSc ইন কেঞ্চাৰ বায়'লজি দিয়া আছে, তেনে ইয়াতে বায়'টেকনলজি, এনেকৈ তোমালোকক গোটেইখিনি ডিপাৰ্টমেণ্ট তোমালোকে ইয়াতে চাব পাৰিবা। এইটো পেজত তোমালোকে স্ক্ৰীনশ্বটটো ৰাখি থবা, সেইখিনি তোমালোকৰ বাৰু ইম্পৰ্টেণ্ট হয়। তাৰ পাছত ইয়াতে তুমি লাষ্টত চোৱা ADP কলেজৰ ওপৰত দিয়া আছে যে MSc ইন হাৰ্বেল ছায়েন্স বা টেকনলজিত হয়, তাতে 30টা তোমালোকৰ ছিটছ আছে। তাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয়, তোমালোক গ্ৰেজুৱেট হ'ব লাগিব ইন বায়'টেকনলজি, বা তোমালোকৰ মাইক্ৰ'বায়'লজি, বায়'কেমিষ্ট্ৰি, বা ইয়াতে ডিপাৰ্টমেণ্টখিনি দিয়া আছে, ইয়াতে চাই ল'বা। আৰু লাষ্টত ইয়াতে প্ৰাগজ্যোতিষ কলেজ দিয়া আছে, মানে প্ৰাগজ্যোতিষ কলেজৰ যিটো মাষ্টাৰ ডিগ্ৰী হয়, মানে মাষ্টাৰ অফ টুৰিজিম যিটো মেনেজমেণ্ট হয় তাৰ ওপৰত দিয়া আছে। তাৰ বাবে গ্ৰেজুৱেট হ'ব লাগিব উইথ মিনিমাম 24 ক্ৰেডিট, আৰু তোমালোকৰ ছিটছ 30টা আছে। ইয়াতে বেলেগ কলেজসমূহৰ বিষয়ে ইয়াতে লিখা নাই, তাতে তোমালোকৰ নিজা কলেজৰ যিটো ৱেবছাইট হয় তাতে তোমালোকে সেই কলেজখনৰ ৱেবছাইটত গৈ কিনে চাবা, তাতে তোমালোকে তাহাঁতে ইনফৰমেশ্যনখিনি প্ৰভাইড কৰি দিব। তাৰপিছত ইয়াতে নোট দিয়া আছে ইয়াতে। তো ইয়াতে যিখিনি কথা আছে সেইখিনি মই অলৰেডি তোমালোকক কৈ দিছোঁ, যে তোমালোকৰ যিসকলে এইবছৰ 6th ছেমিষ্টাৰত আছা, তো তোমালোকেও এই এণ্ট্ৰেন্স এক্সামটো দিব পাৰিবা। জাষ্ট ইয়াতে লিখা আছে যে এইটো যিটো GU PG80 হয়, মানে গুৱাহাটী ইউনিভাৰ্চিটি PG এণ্ট্ৰেন্স টেষ্টৰ যেতিয়া ৰিজাল্টটো ডিক্লেয়াৰ হ'ব, ৰিজাল্ট ডিক্লেয়াৰ হোৱাৰ উইদিন 7 days তোমালোকৰ মাৰ্কশ্বিটটো, মানে গ্ৰেজুৱেশ্যনৰ যিটো মাৰ্কশ্বিট হয় সেইবোৰ তোমালোকৰ তাতে ছাবমিট কৰিব লাগিব। তাৰপিছত ইয়াতে ছেকেণ্ড পইণ্টটো ইয়াতে কি দি আছে, যিখিনি কেণ্ডিডেট আছে মানে এপিয়াৰিং ইন দ্য 6th ছেমিষ্টাৰ BA BSc BCom সেইখিনি কৰ্চত, বা তোমালোকক ৱেইটিং ফৰ ৰিজাল্ট বুলি দিয়া আছে, বাট হেভ বেকলগ বুলি ইয়াতে দিয়া আছে ইন আৰ্লিয়াৰ ছেমিষ্টাৰ, তেওঁলোকেও এলিজিবল হয়। তোমালোকৰ যদি বেকলগ আছে বা 6th ছেমিষ্টাৰৰ এক্সাম দিছা বা তোমালোকে এক্সাম দিবা, তোমালোক গোটেইখিনি ষ্টুডেণ্টে তোমালোকৰ এই এণ্ট্ৰেন্স এক্সামটোৰ বাবে এলিজিবল হয়। জাষ্ট তোমালোকে ইয়াতে মাৰ্ক কৰিব লাগিব কি, যেতিয়ালৈকে এণ্ট্ৰেন্স এক্সামিনেশ্যনটো ৰিজাল্ট ডিক্লেয়াৰ হ'ব তাৰ 7 days ভিতৰত তোমালোকৰ ৰিজাল্টটো, মানে উইদিন 7 days তুমি ৰিজাল্টটো আৰু মাৰ্কশ্বিটটো মানে তুমি তাতে ছাবমিট কৰিব লাগিব। তাৰ মানে কি হৈছে এতিয়া, যে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিখিনি কলেজেছ আছে সেইখিনি ৰিজাল্টটো তোমালোকৰ এই এণ্ট্ৰেন্স এক্সামৰ ৰিজাল্টৰ আগতে তোমালোকৰ ডিক্লেয়াৰ হ'ব, মানে 6th ছেমিষ্টাৰ ৰিজাল্টটো ডিক্লেয়াৰ হ'ব। প্লাছ তোমালোকৰ মেক্সিমাম ইউনিভাৰ্চিটিৰ যিটো ৰিজাল্ট হয় উইদিন 1 month বা 1.5 month, 1.5 monthৰ ভিতৰত তোমালোকৰ ৰিজাল্টটো মানে তোমালোকৰ ডিক্লেয়াৰ হৈয়ে যায়। তো এই ৰিজাল্টৰ বাবে তোমালোকৰ চিন্তা নাই, কিন্তু তুমি যদি বেকলগ আছে তেতিয়াও তুমি এই এণ্ট্ৰেন্সৰ বাবেতো এলিজিবল হ'বা, কিন্তু তোমালোকৰ উইদিন 7 days, মানে ৰিজাল্টৰ এইটো GU PG80 ৰিজাল্টৰ তোমাৰ 7 days ভিতৰতে তোমালোকৰ গোটেই বেকলগৰ মাৰ্কশ্বিটটো তুমি ছাবমিট কৰিব লাগিব, যে তোমালোকৰ বেকলগখিনি ক্লিয়াৰ হৈছে। তেতিয়ালৈকে যদি ক্লিয়াৰ হোৱা নাই, যেন তুমি এণ্ট্ৰেন্স এক্সামটো ক্ৰেক কৰিলেও, মানে ইয়াতে যদি চিলেক্ট হৈও যোৱা তেতিয়াও তুমি এডমিশ্যনটো নোপোৱা, তোমাৰ বেকলগখিনি ক্লিয়াৰ থাকিব লাগিব। এতিয়া নেক্সট ইয়াতে দিয়া আছে ইম্পৰ্টেণ্ট ডেট দিয়া আছে। এতিয়া চোৱা, পৰ্টেলটো তোমালোকৰ 6 June 2026 ষ্টাৰ্ট হৈছে, আৰু তোমালোকৰ 15 Juneলৈকে তোমালোকৰ ৰেজিষ্ট্ৰেশ্যনটো চলি থাকিব। এডমিট কাৰ্ডটো ইয়াতে কেতিয়া আহিব, যে তোমালোকৰ 20 June বুলি ইয়াত দিয়া আছে, এদিন দুদিন ইয়াতে চেঞ্জো হ'ব পাৰে। দেন এডমিশ্যনটো যিটো এণ্ট্ৰেন্স টেষ্ট হয় সেইটো কেতিয়া হ'ব, 3, 4 আৰু 5 জুলাইত তোমালোকৰ হ'ব। আৰু ইয়াতে প্ৰভিজনেল যিটো তোমালোকৰ ৰেংক লিষ্ট হয় সেইটো 20 জুলাইত তোমালোকৰ ডিক্লেয়াৰ হ'ব। তাৰপিছত ইয়াতে গোটেইখিনি দিয়া আছে যে ক্লাছেছবোৰ তোমালোকৰ 5th of Augustৰ পৰা ষ্টাৰ্ট হৈ যাব। অৰিয়েণ্টেশ্যন প্ৰগ্ৰামখিনিও তোমালোকৰ ক্লাছেছৰ এদিন দুদিন আগতে হৈ যায়।
সেইখিনি কথা ইয়াতে দিয়া আছে আৰু তলত লিখা আছে যে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা যিখিনি এফিলিয়েটেড কলেজেছ আছে তাৰ বাবে শিডিউলটো অলপমান চেঞ্জ হ'ব, মানে তোমালোকৰ ক্লাছেছ বা এডমিশ্যন ডেট সেইখিনি শিডিউলটো তেওঁলোকে নিজাকৈ মানে প্ৰভাইড কৰিব। তো নেক্সট ইয়াতে কি দিয়া আছে, শিডিউল ফৰ যিটো এণ্ট্ৰেন্স টেষ্ট হয়, মানে এণ্ট্ৰেন্স টেষ্টটোৰ শিডিউলটো ইয়াতে দিয়া আছে, মানে শিফ্ট ৱাইজ ইয়াতে দিয়া আছে। আৰু এজন কেণ্ডিডেটে ইয়াতে কি মেক্সিমাম 3টা পেপাৰত তোমালোকে এণ্ট্ৰেন্স এক্সামটো তুমি দিব পাৰিবা, আৰু এটা তোমালোকৰ ট্ৰেডিশ্যনেল পেপাৰত তুমি এই এণ্ট্ৰেন্সটো দিব পাৰিবা, আৰু 2টা তোমালোকৰ ইনডিচিপ্লিনাৰী যিটো প্ৰগ্ৰেম হয়। আৰু ইয়াতে তোমালোকৰ কি হয় যে এটা ছেশ্যনত তুমি মেক্সিমাম এটা পেপাৰে দিব পাৰিবা, মানে ছেইম টাইমতে যিহেতু বেলেগ বেলেগ পেপাৰো হ'ব, তো সেইকাৰণে তুমি এটা ছেশ্যনত তুমি এটা পেপাৰকে তুমি এপিয়াৰ কৰিব পাৰিবা। এতিয়া তোমাৰ নেক্সট ইয়াতে দিয়া আছে যিটো 3rd of July হয়, যিটো ফ্ৰাইডে তোমালোকৰ ফাৰ্ষ্ট ছেশ্যন হ'ব। তাতে কি কি ছাবজেক্ট আছে, এনভাইৰনমেণ্টেল ছায়েন্স, ইংলিছ আছে, ইংলিছ লেংগুৱেজ এণ্ড টিচিং, দেন ফিলচফি আছে, ইয়াতে এমটেক আছে, এইখিনি কোৰ্চ আছে। দেন ছেশ্যন 2 হ'ব, সেই হিচাপত ছেশ্যন 3 হ'ব, তেনেকৈ চিমিলাৰ ৱাইজ তোমালোকৰ নেক্সট ডে হ'ব, তাৰপিছত ডে হ'ব, তেনেকৈ তোমালোকৰ 3 দিন এই এণ্ট্ৰেন্স এক্সামটো কণ্টিনিউ চলিব। তাৰপিছত ইয়াতে নেক্সট ইয়াতে কি দিয়া আছে যে গুৱাহাটী ইউনিভাৰ্চিটি পি জি এণ্ট্ৰেন্স টেষ্টটোত তাৰ ওপৰত এইখিনি দিয়া আছে যে কেনেকুৱা এক্সামটো হ'ব পেটাৰ্ণটো, যে ইয়াতে দিয়া আছে টোটেল 100 মাল্টিপল চইচ কুৱেশ্যন তোমালোকৰ থাকিব, আৰু প্ৰত্যেকটো কুৱেশ্যনতে তোমালোকৰ 1 মাৰ্কে থাকিব, আৰু যিটো নেগেটিভ মাৰ্কিং হয় সেইটো 0.25 হয়, আৰু তোমালোকৰ 2 আৱাৰ্ছৰ এক্সামটো হ'ব। তাৰ তলত ইয়াতে কি লিখা আছে যে পি জি ছাবজেক্ট কোডসমূহ ইয়াতে দিয়া আছে, ছাবজেক্ট কোডসমূহ যেতিয়া তুমি এপ্লাই কৰিবা তাতে তুমি এনেকৈ সেই হিচাপে ছাবজেক্ট কোডসমূহ তুমি চিলেক্ট কৰিবা, সেইখিনি তোমালোকে নিজে চাই ল'বা, স্ক্ৰীনশ্বটটো ৰাখি ল'বা। নেক্সট ইয়াতে তোমালোকৰ এণ্ট্ৰেন্স এক্সামিনেশ্যনটোৰ ফিটো ইয়াতে দিয়া আছে যে তোমাৰ পে'মেণ্ট কিমান কৰিব লাগিব। তুমি যদি এটা পেপাৰত তুমি এপিয়াৰ কৰা দেন তুমি 800 দিব লাগিব, 2টা পেপাৰত কৰিলে 1600, আৰু 3টা পেপাৰত কৰিলে 2400, মানে তুমি পাৰ পেপাৰ তোমালোকৰ 800কে ফি হ'ব। মেক্সিমাম 3টা পেপাৰ এপিয়াৰ কৰিব পাৰিবা, তাৰে এটা তুমি ট্ৰেডিশ্যনেল পেপাৰত এপিয়াৰ কৰিব পাৰিবা, আৰু 2টা তুমি ইণ্টাৰডিচিপ্লিনাৰী। এতিয়া নেক্সট ইয়াতে কি দিয়া আছে যে যিটো তোমাৰ লিষ্ট অফ যিটো ভেনিউ আছে, মানে ক'ত যিটো GUPGETটো হ'ব, ইয়াতে গুৱাহাটীত হ'ব তোমালোকৰ দিয়া আছে, বৰপেটা, ডিব্ৰুগড়, যোৰহাট, ধেমাজি, লখিমপুৰ, তেজপুৰ, নগাঁও, তেনেকৈ তোমালোকৰ 18টা চেণ্টাৰ আছে। তাৰে ভিতৰত তোমালোকৰ 11টা চেণ্টাৰ তোমালোকৰ আছামত হয়, আৰু বাকীখিনি চেণ্টাৰ তোমালোকৰ আউট অফ আছাম হয়, মানে ইয়াতে মেঘালয়, নাগালেণ্ড, মিজোৰাম, তেনেকৈ তোমালোকৰ বেলেগ বেলেগ ষ্টেটতো এই এণ্ট্ৰেন্স এক্সামটো হ'ব। আৰু ইয়াতে ভেনিউটো ইয়াতে দিয়া আছে যে এণ্ট্ৰেন্স চেণ্টাৰটো কি হয়, যে গুৱাহাটীত যেনেকৈ গুৱাহাটী ইউনিভাৰ্চিটি মেইন কেম্পাছত হ'ব, যেন বৰপেটাত তোমালোকৰ MC কলেজত হ'ব, দেন ডিব্ৰুগড়ত তোমালোকৰ DH যিটো কানৈ কলেজ হয় সেইখনত হ'ব, তাৰপিছত যোৰহাটত JB ইউনিভাৰ্চিটিত হ'ব, তাৰপিছত ধেমাজিত হ'ব, ধেমাজি কলেজত হ'ব, তেনেকৈ ইয়াতে চেণ্টাৰসমূহ ইয়াতে দিয়া আছে, আৰু চেণ্টাৰ কোডসমূহ ইয়াতে লিখি দিছে, সেইখিনি বস্তু তোমালোকে চাই ল'বা। আৰু তাৰপিছত নেক্সট ইয়াতে চিলেকশ্যন প্ৰচিডিউৰটো ইয়াতে দিয়া আছে। ফাৰ্ষ্ট পইণ্টটো ইয়াতে দিয়া আছে যে অল কেণ্ডিডেট মাষ্ট এপিয়াৰ ইন PGET 2026 টু গেট এডমিশ্যন, মানে কি ক'ত এনি যিটো প্ৰগ্ৰেম হয় আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি বা তুমি গুৱাহাটী ইউনিভাৰ্চিটি মেইন কেম্পাছ, তেতিয়া তুমি এই এণ্ট্ৰেন্স এক্সামটো তুমি এপিয়াৰ কৰিবই লাগিব, মাষ্ট। নেক্সট ইয়াতে কি দিয়া আছে যে PG প্ৰগ্ৰেমবোৰ যিটো হয় উইল বি চ'ললি বেছড অন PGET স্ক'ৰ, মানে তোমালোকৰ বহুতে সোধে ইয়াতে ডাউট সোধে যে আমি CUET PG দিছোঁ, তো তাৰ থ্ৰুদি আমি গুৱাহাটী ইউনিভাৰ্চিটি এডমিশ্যন পাম নেকি, বা আমি কিবা বেলেগ এণ্ট্ৰেন্স এক্সামিনেশ্যন দিছোঁ, তো তাৰ থ্ৰুদি তুমি নোপোৱা। মানে গুৱাহাটী ইউনিভাৰ্চিটি বা এইবোৰ ষ্টেট ইউনিভাৰ্চিটিবিলাকত মানে অসমত CUET স্ক'ৰটো মানে CUET PG স্ক'ৰটো ভেলিড নহয়। গুৱাহাটী ইউনিভাৰ্চিটি বা তাৰ আণ্ডাৰত থকা যিমানবোৰ কলেজেছ আছে এফিলিয়েটেড কলেজেছ, তাতে তুমি যিটো GUPGET হয় তাৰ থ্ৰুদিহে তেওঁলোকে এডমিশ্যনটো প্ৰভাইড কৰে। নেক্সট ইয়াতে কি দিয়া আছে চোৱা পইণ্টছত, যে তোমালোকে সেইটোৱে দিয়া আছে যে যোনে হায়েষ্ট মাৰ্কছ পাব তাকহে তোমালোকৰ প্ৰিফাৰেঞ্চটো দিব এডমিশ্যনৰ বাবে। আৰু ৰিজাৰ্ভেশ্যনটো তোমালোকৰ যিটো গভাৰ্মেণ্টৰ অফ আছামৰ যিটো তোমালোকৰ ৰিজাৰ্ভেশ্যন পলিচি হয় তাৰ হিচাপতে তোমালোকৰ কেটেগৰী ৱাইজ ৰিজাৰ্ভেশ্যনটো ইয়াতে ডিভাইডেড আছে। তাৰপিছত ইয়াতে লিখা আছে যে মেয়াৰলি এপিয়াৰিং ইন দ্য এণ্ট্ৰেন্স টেষ্ট ডাজ নট কনফাৰ্ম জেট এনি এডমিশ্যন ফৰ এনি প্ৰগ্ৰেম, মানে তোমালোকে ইয়াতে সেইটোৱে দিয়া আছে যে তোমালোকে এণ্ট্ৰেন্স এক্সামিনেশ্যনটো দিলেই যে তুমি চিটছ পাবা তাৰ বাবে কোনো কনফাৰ্মেশ্যন নাই, তাৰ বাবে তুমি এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ তুমি মিট কৰিব লাগিব। মানে এণ্ট্ৰেন্স এক্সামিনেশ্যনটো তুমি কোনোবা ছাবজেক্টত তুমি দি দিলা, তুমি যদি এলিজিবিলিটি ক্ৰাইটেৰিয়া যিটো আছে ছাবজেক্ট এলিজিবিলিটি, যিখিনি মই অলপ আগতে মই ডেছক্ৰাইব কৰি দিলোঁ, সেইখিনি বস্তু তুমি ফুলফিল কৰিব লাগিব। তাৰপিছত তুমি এণ্ট্ৰেন্স এক্সামিনেশ্যনটো এপিয়াৰ কৰিবা, তাৰপিছত তোমালোকৰ সেই হিচাপত মেৰিট লিষ্টটো ওলাব আৰু তোমালোকৰ এডমিশ্যনটো হ'ব। এতিয়া নেক্সট ইয়াতে কি দিয়া আছে চোৱা, হাউ টু এপ্লাই বুলি ইয়াতে দিয়া আছে, পৰ্টেলটো দিয়া আছে, পৰ্টেলৰ লিংকটো মই ডেছক্ৰিপশ্যনত মই প্ৰভাইড কৰি দিম। তাৰপিছত তোমাৰ চিট মেট্ৰিক্সটো তুমি অলৰেডি চাইছা। আৰু ইয়াতে ইম্পৰ্টেণ্ট কি হয় যে 50% চিটছ গুৱাহাটী ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টৰ বাবে ৰিজাৰ্ভ হয়, আৰু 50% চিটছ আদাৰ ইউনিভাৰ্চিটি ষ্টুডেণ্ট ইনক্লুডিং গুৱাহাটী ইউনিভাৰ্চিটি। তাৰ মানেটো কি হয়, 50% চিটছ অকল গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছৰ ষ্টুডেণ্টৰ বাবে নহয়, গুৱাহাটী ইউনিভাৰ্চিটি আৰু তাৰ আণ্ডাৰত থকা যিমানবোৰ এফিলিয়েটেড কলেজেছসমূহ আছে তাৰ বাবে 50% চিটছ থাকে। মানে তোমালোকৰ কোনোবা ডিপাৰ্টমেণ্টত ধৰা 50টা চিটছ আছে, তাৰে 25টা চিটছ অকল গুৱাহাটী ইউনিভাৰ্চিটি বা তাৰ আণ্ডাৰত থকা এফিলিয়েটেড কলেজেছখিনিৰ ষ্টুডেণ্টে পাব।
তাৰ বাহিৰে যিখিনি তোমালোকৰ 25 ছিটছ আছে, মানে তোমালোকৰ 50%, বাকী 50% ছিটছ যিখিনি আছে সেইখিনি গুৱাহাটী ইউনিভাৰ্চিটি ষ্টুডেণ্টো পাব পাৰে যদি তোমাৰ ভাল মাৰ্কছ পাইছে, বা তোমালোকৰ বেলেগ কোনো কটন ইউনিভাৰ্চিটি হওক, ডিব্ৰুগড় ইউনিভাৰ্চিটি হওক, তাতো ষ্টুডেণ্টখিনিও সেইখিনি মানে 50% ছিটছ পাব পাৰে। ইয়াতে ষ্টেটুটৰী যিটো ৰিজাৰ্ভেশ্যন হয় সেইখিনি দিয়া আছে, যে তোমালোকৰ শিডিউল কাষ্টৰ বাবে 7%, যেন শিডিউল ট্ৰাইব ST যিটো হিলছ হয় তাৰ বাবে 5% আৰু প্লেইনছৰ বাবে 10% সেইখিনি দিয়া আছে। আৰু OBC MOBCৰ বাবে 27%। আৰু এটা বস্তু, OBC MOBC যিসকলে এডমিশ্যন ল'ম বুলি ভাবিছা তেওঁলোকৰ বাবে NCLটো কম্পালচৰি, মানে নন ক্ৰিমি লেয়াৰটো হ'ব লাগিব। তাৰপিছত ইয়াতে ডিচেবিলিটি পাৰ্চনৰ বাবে 3% ছিটছ আছে। তাৰপিছত এইটো EWS চাৰ্টিফিকেটৰ বাবে তেওঁলোকৰ বাবে 10% ছিটছ আছে ইন ইচ ডিপাৰ্টমেণ্ট। আৰু ইয়াতে কি আছে যে EWS চাৰ্টিফিকেটলৈ যিসকলে এডমিশ্যন ল'ম বুলি ভাবিছে, তো তেওঁলোকৰ যিটো EWS চাৰ্টিফিকেট হয় এইটো এটলিষ্ট মানে তোমালোকৰ চাৰ্কেল অফিচাৰে মানে চাইন কৰিব লাগিব। তাৰ তলত যদি কোনোবা চাইন কৰিছে সেইটো তোমালোকৰ ভেলিড নহয়। তাৰ পাছত ইয়াতে নেক্সট ইয়াতে নন ষ্টেটুটৰী যিখিনি ৰিজাৰ্ভেশ্যন আছে সেইখিনি ইয়াতে লিখা আছে, যিখিনি তোমালোকৰ নৰ্থ ইষ্টৰ ষ্টুডেণ্ট হয়, মানে এক্সক্লুডিং আছাম, মানে আছামৰ বাহিৰে নৰ্থ ইষ্টৰ বাকী ষ্টেটৰ যদি যিখিনি ষ্টুডেণ্ট হয় তেওঁলোকৰ বাবে কি হয়, মানে যিবোৰ ডিপাৰ্টমেণ্টত 40 বা তাতকৈ তলত মানে ছিটছ আছে তাতে মানে এটাকে ছিটছ তোমালোকৰ বাবে ৰিজাৰ্ভ থাকে। আৰু যদি 40 বা তাতকৈ বেছি ছিটছ আছে তেতিয়া তোমালোকৰ দুটাকৈ ছিটছ তাহাঁতৰ বাবে ৰিজাৰ্ভেশ্যন থাকিব। তাৰপিছত যিখিনি মানে পাৰ্মানেণ্ট জিঅ' এমপ্লয়, যিখিনি গুৱাহাটী ইউনিভাৰ্চিটিৰ যিখিনি এমপ্লয়াৰ যিখিনি চন বা ডটাৰ আছে তেওঁলোকৰ বাবে যিটো ডিপাৰ্টমেণ্ট তোমালোকৰ 40 বা তাতকৈ তলত ছিটছ আছে তাতে এটাকে ছিটছ থাকিব। আৰু কোনোবা ডিপাৰ্টমেণ্টত যদি 40+ ছিটছ আছে তাতে তোমালোকৰ দুটাকে ছিট তাহাঁতৰ বাবে ৰিজাৰ্ভ থাকিব। তাৰপিছত ইয়াতে দিয়া আছে নেক্সট এটা ৰিটায়াৰ এমপ্লয়ৰ বাবেও থাকে, যে টোটেল তোমালোকৰ 5 ছিটছ থাকিব ইৰেছপেক্টিভ অফ মানে কি একাডেমিক ডিপাৰ্টমেণ্ট। তাৰপিছত ইয়াতে নেক্সট ইয়াতে ফ্ৰিঞ্জ ভিলেজ বুলি দিয়া আছে। তাৰপিছত তোমাৰ এক্সট্ৰা কাৰিকুলাৰ যিখিনি কোনোবা যদি ডান্স, মিউজিক, কিবা আৰ্ট, কালচাৰ, স্পৰ্টছ সেইখিনি কৰা তাৰ ওপৰতো তোমালোকৰ ৰিজাৰ্ভেশ্যন পাবা। দেন NCC ৰিজাৰ্ভেশ্যন আছে, টোটেল মানে কি 3টা ছিটছ আছে ইৰেছপেক্টিভ অফ মানে কি একাডেমিক ডিপাৰ্টমেণ্ট। তাৰপিছত NSSৰ বাবে তোমালোকৰ 2টা ছিটছ আছে। তাৰপিছত NSS মানে ইয়াতে দিয়া আছে যে যদি নেশ্যনেল লেভেল এৱাৰ্ড পাইছা তেতিয়া তোমালোকৰ প্ৰিফাৰেঞ্চটো ফাৰ্ষ্ট দিব, দেন ষ্টেট লেভেল, দেন মেম্বাৰ অফ ইয়াতে কি ইউথ ডেলিগেশ্যন টীম আছে ইয়াতে। তাৰপিছত ৰিপাব্লিক ডে যিখিনি পেৰেড আছে তাতে পাৰ্টিচিপেট কৰিছা, তেনেকৈ ইয়াতে তোমালোকৰ দিয়া আছে ৰিজাৰ্ভেশ্যনটো। তাৰপিছত নেক্সট ইয়াতে আৰু এটা ৰিজাৰ্ভেশ্যন দিয়া আছে যে চন এণ্ড ডটাৰ্ছ অফ এক্স ডিফেন্স পাৰ্চন, তোমালোকৰ কোনোবা যদি তোমালোকৰ পেৰেণ্টছ যদি আগতে ডিফেন্সত আছিলে, ৰিটায়াৰ হৈছিলে, তাৰ ওপৰতো তোমালোকে ইয়াতে ৰিজাৰ্ভেশ্যনটো ক্লেইম কৰিব পাৰিবা। তাৰপিছত ইয়াতে এডমিশ্যন প্ৰচিডিউৰটো ইয়াতে লিখা আছে। এডমিশ্যন প্ৰচিডিউৰটো তোমালোকৰ কি হয়, সেইটোৱে তোমালোকৰ GUPG 80 যিটো এণ্ট্ৰান্স এক্সামিনেশ্যন হয় তাতে এপিয়াৰ কৰিব লাগিব। তাৰপিছত সেই হিচাপতে মেৰিট লিষ্টটো তোমালোকৰ পাব্লিছ হ'ব, মানে এপ্লাই কৰাৰ পিছত। তাৰপিছত যেতিয়া এডমিশ্যন হ'ব তেতিয়া তোমালোকৰ এডমিশ্যন ফিটো পে' কৰিব লাগিব। তাৰপিছত তোমালোকৰ ইয়াতে ফি ৱেইভাৰটো মানে যিটো গভৰ্ণমেণ্টৰ আছামৰ নটিফিকেশ্যন আছে সেই হিচাপতে ফি ৱেইভাৰ এপ্লিকেবল হয়। তাৰপিছত ইয়াতে নেক্সট এটা ইম্পৰ্টেণ্ট পইণ্ট দিয়া আছে, যিসকল কেণ্ডিডেটৰ 5 ইয়াৰ্ছৰ বা তাতকৈ বেছি গেপ আছে তেওঁলোকে মানে কি এই এণ্ট্ৰেন্সৰ বাবে ইলিজিবল নহয়, মানে গুৱাহাটী ইউনিভাৰ্চিটিয়ে মাষ্টাৰ্ছৰ এডমিশ্যনৰ বাবে ইলিজিবল নহয়। যদি কাৰোবাৰ গেপ আছে দেন তোমালোকৰ গেপ চাৰ্টিফিকেটটো লাগিব। তাৰপিছত তোমালোকৰ যদি ফি ৱেইভাৰ ক্লেইম কৰিব বিচাৰিছা তোমালোকৰ পেৰেণ্টছৰ ইনকাম 4 লাখ বা বিল' 4 লাখ থাকিব লাগিব, বা তোমালোকৰ ৰেচন কাৰ্ড থাকিব লাগিব। যিকোনো এখন ইনকাম চাৰ্টিফিকেট বা ৰেচন কাৰ্ড হ'লে হ'ল, তোমালোকে তাত থ্ৰুদি ফি ৱেইভাৰটো ক্লেইম কৰিব পাৰিবা। তাৰপিছত ইয়াতে নেক্সট ইয়াতে এডমিশ্যনৰ ৱেবছাইটটো ইয়াতে দিয়া আছে। এডমিশ্যনটো তোমালোকৰ যিহেতু এতিয়া ৰেজিষ্ট্ৰেশ্যনটো ষ্টাৰ্ট হৈছে, ৰেজিষ্ট্ৰেশ্যনটো তোমালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ এডমিশ্যন পৰ্টেল হয় তাতে কৰিব লাগিব। তাৰ লিংকটো মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম, তোমালোকে এবাৰ গৈ কিনে চাই ল'বা। ইয়াৰ পিছত যদি তোমালোকৰ কিবা ডাউট আছে কমেণ্ট কৰিবা বা মোক DM-ত ইনফৰ্ম কৰিবা, মই নিশ্চয়কৈ তোমালোকক মই ৰেছপন্স কৰিম। এইখিনি কৈ আজি ভিডিঅ'টো সামৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা, চেনেলটোৱে নতুন আহিছা ছাবস্ক্ৰাইব কৰিবা, তোমালোকৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰিবা। ধন্যবাদ।